শ্ৰী শ্ৰী পংখীগোপাল গোসাঁই সত্ৰত শানপাৰা ৰাইজ গয়ৰসৰ ৰাজহুৱা সভা উৎসৱ। পূৰ্বপুৰুষৰ দিনৰ পৰা পালন কৰি অহা শানপাৰা ৰাইজ গয়ৰসৰ বাৰ্ষিক সভা শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাতিপুৱা মণ্ডপত বিগ্ৰহ স্থাপন, বিহিত পূজা, পূৰ্ণাহুতি প্ৰদান, দুপৰীয়া দধি মন্থন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম খাদী আৰু গ্ৰাম্যোদ্যোগ বৰ্ডৰ অধ্যক্ষ ডক্টৰ কমলা কলিতা, বিশিষ্ট সমাজকৰ্মী পংকজ লোচন গোস্বামী। লগতে নিশালৈ যাত্ৰা দলৰ নাট প্ৰদৰ্শন কৰা হ'ব। উল্লেখযোগ্য যে শানপাৰা গাঁৱৰ এই বাৰ্ষিক সভাত প্ৰতি ঘৰত পৰম্পৰাগত গাৰা আলু খোৱাৰ এক পৰম্পৰা আছে বুলিও কোৱা হয়। নাই, এই সভাত আচলতে শানপাৰাত মই ইয়াৰ আগতে আহিছোঁ, কিন্তু এই সভাত কোনোদিনে অহা নাছিলোঁ আৰু এইবাৰ নিমন্ত্ৰণ কৰিছিল ৰাইজে আৰু আজি আহি মই অলপ আগতীয়াকৈ আহিব লগা হ'ল আৰু ইয়াৰ পিছত মই অন্য কাৰ্যসূচী আছে, কিন্তু আহি পেলাই ভাল লাগিছে। আৰু ইয়াৰ যিটো পৰম্পৰা, এই পৰম্পৰাটো শুনি বা তেওঁলোকে ব্যাখ্যা দিয়াৰ পিছত মোৰ ভাল লাগিছে আৰু আজি এটা মানে শুভ অনুষ্ঠানৰ শুভ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পৰাটো মই ভাগ্যৱান বুলি ভাবি লৈছোঁ। যিটোকে মানে অত্যন্ত ভাল লাগিছে। মই কৈছোঁৱে যে এখন পুৰণি সত্ৰ আৰু ইয়াৰ তাৎপৰ্য, বিশেষ তাৎপৰ্য আছে আৰু এটা বিশেষ পৰম্পৰা আছে বুলি তেওঁলোকে মোক কৈছে যে এই আজি হেনো তেওঁলোকৰ ঘৰত যাৰ ঘৰতে নাযাওঁ মানে ভাত খাব লাগিব, আৰু ভাত খাব লাগিব ভাত নোখোৱাকৈ যাব নোৱাৰে। গতিকে এই যিটো পৰম্পৰা, সেই পৰম্পৰাটো আজিলৈকে তেওঁলোকে ৰাখিছে, মই সঁচাকৈ অত্যন্ত আনন্দিত হৈছোঁ আৰু এই গাঁৱৰ সমূহ ৰাইজক মই আপোনালোকৰ জৰিয়তে ধন্যবাদ দিছোঁ। আমাৰ শানপাৰা গাঁৱৰ আজি প্ৰায় আজি কাৰ্তিক পূজা উপলক্ষে আমাৰ সভা উদযাপন কৰি আহি আছে, বহুত অতীতৰ পৰা কৰি আহিছে। এতিয়া আগত অতীতৰ জনামতে অতীতত কেনেকুৱা আছিল, কাতিৰ মাহত নতুন ধান ওলাই নৱা খোৱা হয় আৰু গাৰা আলুটো পুৰত হৈ উঠে খোৱাৰ উপযুক্ত। আৰু সেই সময়ত আগতে মাছ পুঠিৰ অভাৱ আছিল, সেই সময়ত মানুহে তেনেকৈ গাৰা আলুৱে মচুৰৰ দালিয়ে মানুহক অলপ আপ্যায়ন কৰিছিল নতুন চাউলৰ ভাতেৰে। আৰু সেইকাৰণে বোধহয় এতিয়ালৈকে গাৰা আলু আৰু মচুৰৰ দালিৰ আঞ্জা বুলি ক'লে শানপাৰা সভাত এটা সুকীয়া নাম আছে আৰু মই সেইটো বুলিয়ে অনুভৱ কৰোঁ আচলতে। আৰু বৰ্তমান আজিও প্ৰচলিত আৰু ভৱিষ্যতেও হয়তো প্ৰচলিত হৈ থাকিব। এই দধি মন্থনৰ জন্মলগ্নৰ কথা মই তেনেকৈ ক'ব নোৱাৰিম, কাৰণ আমিও দধি মন্থনে কৰিয়ে আহিছোঁ সৰুৰ পৰা আৰু আগতেও কৰি আহিছিল। গতিকে মোৰ ধাৰণা দধি মন্থন বোধহয় শানপাৰা গাঁৱৰ প্ৰতিষ্ঠা হোৱাৰ 2-4 বছৰ পিছৰ পৰাই আৰম্ভ হৈছিল নেকি। আৰু মানুহে আধ্যাত্মিকভাৱে বুজি পায়, তেখেতসকলৰ আদৰ্শত চলি যাব বিচাৰে কাৰণে এই এটা প্ৰয়াস কৰা বুলি মই ভাবি লওঁ। আৰু আচলতে শানপাৰা কি কাৰণত ৰখল, ইয়াৰো এটা কাৰণ আছে। প্ৰথম কাৰণ হ'ল আমাৰ অতীততে শানপাৰা গাঁৱত এতিয়াও এটা মন্দিৰৰ সন্মুখত শিল আছে, এতিয়াও মানুহে সেৱা কৰে সেই শিলটোত। সেই শিলটোত এটা আৰু বহুত শিল আছিল, শান শিল, য'ত দাও, কুঠাৰ, কটাৰী এইবিলাক ধাৰ কৰা হয়। সেই শান শিলটোৰ এটা খুব প্ৰয়োজনীয় ঠাই আছিলে এই ঠাইখিনি, আৰু সেইমতে এটা শানপাৰা হয় বুলি মই ধাৰণা কৰোঁ। আৰু লগতে 7খন পাৰাৰে শানপাৰা গঠিত, আৰু এই পাৰাৰ পৰা গঠিত অনুযায়ীও শানপাৰা হ'ব পাৰে বুলি মই এটা বিশ্বাস কৰোঁ আৰু ধৰি আহিছোঁ, ভাবি আহিছোঁ। কমাৰ শালিটো আমাৰ ইয়াত নাছিল শানপাৰাত, কিন্তু শানপাৰাত শানশিল প্ৰচুৰ পৰিমাণে পোৱা যায় বুলি এটা জনপ্ৰতিশ্ৰুতি প্ৰবাদ এটা আছে। আৰু সেই প্ৰতিশ্ৰুতিৰ প্ৰবাদ মতে এতিয়াও আমাৰ মন্দিৰৰ সন্মুখতে শিলটো আছে, আৰু ইয়াত বহুত মানুহে ইয়াৰ পৰা শানশিল লৈ যোৱা বুলিও এতিয়াও আমাক 2-এজন মানুহে, আমাৰ ককাহঁতে বোলে শানপাৰা গোহাঁই ঘৰৰ পৰা শিল আনিছিল, এই টুকুৰা শিল বুলি এতিয়াও কিছুমানে দেখুৱাই আছে, কিন্তু আমাৰ ঘৰতো আছে। হ'ব পাৰে, এইটো মই ডাইৰেক্ট ক'ব নোৱাৰোঁ যে সেইটো বুলিয়ে হৈছে, হ'ব পাৰে। আৰু অলপ আগতেই কৈছোঁ যে শানপাৰা 7খন পাৰাৰেও গঠিত। এই দুইটা প্ৰবাদৰ মাজত জনপ্ৰতিশ্ৰুতিভাৱে শানপাৰা বুলি জনা যায়। আমাৰ এই সভাখন অতি পুৰণি, 1931 চনৰ পৰা আমাৰ এই সভাখন আৰম্ভ হৈছে। গতিকে তেতিয়াৰ পৰা খুব সুন্দৰভাৱে সভাখন আমি পৰিচালনা কৰি আছোঁ। আৰু আমাৰ গাঁৱৰ
গাঁওখনত প্ৰায় 600 ঘৰৰ ওপৰত আছে ফেমিলি। আমি প্ৰত্যেকেই লগ লাগি একত্ৰিত হৈ এই সভাখন সুন্দৰভাৱে বছৰটো বছৰ ধৰি আমি পালন কৰি আছোঁ। এই প্ৰশ্নটো যোৱাবাৰো সাংবাদিকে আমাক সুধিছিল যে গাৰাৰ আলু এই সময়ত প্ৰতি ঘৰ মানুহে তাৰমানে গাৰাৰ আলু আছে আৰু গাৰাৰ আলু খনন কৰি সভাত ব্যৱহাৰ কৰে। কিন্তু এইটো কিছুমানে হয়তো পৰম্পৰাত ধৰি লৈছে, কিন্তু পৰম্পৰা বুলি কথা নাই, এইটো চিজিন এটা। এই চিজিনত বস্তুটো ওলাই আৰু ঘৰে ঘৰে ব্যৱহাৰ কৰে, যিহেতু প্ৰতি ঘৰ মানুহৰে প্ৰায় আছেই বস্তুটো। ঘৰে ঘৰে আছে যদিও কিছুমানৰ নাই যদিও বজাৰৰ পৰা কিনি হ'লেও আনে। গতিকে এইটো পৰম্পৰাটো ধৰি ল'ব পাৰি আংশিকভাৱে। বিলুপ্ত মানে এইটো আমাৰ বিলুপ্ত নহয় বুলি আমি জানো, কাৰণ আমাৰ প্ৰত্যেকজন ৰাইজৰ মানুহে এই ক্ষেত্ৰত সজাগ। আৰু আমাৰ গাঁওখন যিহেতু বৃহত্তৰ গাঁও, এই গাঁওখনৰ আমি দুটা মানে ফাল কৰি লওঁ। এটা ফালে তাৰমানে সাগৰ মন্থন কৰে আৰু আনটো ফালে দধি মন্থন কৰে। গতিকে এই পৰম্পৰাটো চলি আছে আৰু ই কোনো কালে বন্ধ নহ'ব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। কিন্তু চলি আহিছে যেতিয়াৰ পৰা এই গোসাঁই ঘৰটো আমাৰ প্ৰতিষ্ঠা হৈছে, তেতিয়াৰ পৰা এই দধি মন্থনটো চলি আছে। আৰু ৰাতি আপোনাৰ দিনত হোমযজ্ঞ হয়, দধি মন্থন হয়, আৰু ৰাতি ওজাপালি হয় গধূলি, আৰু তাৰপিছত যাত্ৰা পাৰ্টি আৰম্ভ হয়। পাল্লি আমাৰ দক্ষিণ কামৰূপৰে এটা ভ্ৰাম্যমান অনুষ্ঠান। আৰু অহা নিশাটো আমাৰ এই পাৰ্টীয়ে আমাৰ মানুহখিনিক সন্তোষ জনাব, আৰু সেই সন্তোষে এই পৰ্বটো আমাৰ বৰ্তমান আমাৰ যিবিলাক প্ৰজন্ম আছে, এই প্ৰজন্মবিলাকক ধৰি ৰখাৰ কাৰণে আমি এই অনুষ্ঠানবিলাক পাতি আছোঁ আৰু পাতি যাই থাকিম। আৰু এইটোৱে। আৰু কমলা কলিতা ছাৰ আহিছিল আৰু তেখেতক সমান নিমন্ত্ৰণ কৰা গৈছে, যিহেতুকে আমাৰ এটা বাৰ্ষিক উৎসৱ। আমি গোটেই অকল কমলা কলিতাই বুলিয়ে নহয়, আমাৰ অসমৰ যিবিলাক সন্মানীয় ব্যক্তি আছে আমাৰ দক্ষিণ কামৰূপৰ বা গুৱাহাটীৰ বাসিন্দাও, সেইবিলাকক আমি নিমন্ত্ৰণ কৰিছোঁ। নিমন্ত্ৰিত ব্যক্তি এতিয়ালৈ আমি যিখিনি মানুহ মাতিব লাগে আমি মাতিছোঁ। বৰ্তমান সময় আছে, আমাৰ অহা সময় আছে, আহিব পাৰে। আৰু বিধায়ক আমি হেমাংগ ঠাকুৰীয়া, পংকজ লোচন দাস আৰু হিমাংশু শেখৰ, এইবিলাক গোটেইগিলা সন্মানীয় ব্যক্তিক আমি আজি এই অনুষ্ঠানটোৰ নিমন্ত্ৰণ জনাইছোঁ। খানপাৰা গাঁওখনৰ নামটো হ'ল কেনেকৈ, ইয়াতে প্ৰথম অৱস্থাত প্ৰায় 1000 বছৰ আগতে মাত্ৰ 5 ঘৰ মানুহ আছিল। আগতে চন পৰি আছিল, মাটি চন পৰি থকাৰ কাৰণে চনপৰা ঠাইত আহি বসবাস কৰিলে। চনপৰা নামটো চনপৰা ঠাই বুলি কৰিলে। চনপৰা ঠাইটো নামটো চানপাৰা অপভ্ৰংশ হৈ পেলাই চানপৰা হ'ল। এই এটা যুক্তি দিছিল গাঁৱৰ মানুহ কেইজনমানে, এই বংশী কলিতা, হৰিচন্দ্ৰ দাস, হৰিচন্দ্ৰ মজুমদাৰ, এনেকৈ কিছুমানে যুক্তি দিছিল। তাৰপিছত তেনেকৈ চনপৰাৰ পৰা চানপৰা হ'ল। আৰু এটা যুক্তি দিছিল, ইয়াতে শানশিল আছিল, শানশিল পৰি আছিল। শানশিল পৰি থাকোঁতে শানশিল গুচাই পেলাই মানুহে বসবাস কৰিছিল। শানশিল পৰা ঠাই শানশিল উপভ্ৰংশ হৈ পেলাই খানপাৰা। এই এটা যুক্তি আছিল। আৰু এটা যুক্তি আছিল সোণাৰাম নামৰ মানুহ এজনে ইয়াত মাজে সময়ে গোসাঁই ঘৰ এটা আছিল, তাতে গীতা পাঠ কৰিছিল। দুই ঠাইত বহি পেলাই গীতা পাঠ কৰোঁতে তেওঁৰ নামটো সোণাৰামৰ ঠাইত খানপাৰা হ'ল। তেনেকুৱা যুক্তি। ইয়াতে
গোঁসাইঘৰৰ উত্তৰ পিনে এটা খেৰী ঘৰ সাধাৰণ খেৰী ঘৰ এটা আছিল তাতে কিতাপ পাঠ কৰিছিল কৰাৰ পিছত আৰু লাখানপাৰাৰ নামটো হ'ল এতিয়া 5 ঘৰ মানুহ হ'ল কেনেকৈ ইয়াতে কলিতাপাৰাত কলিতাপাৰা আছিল এজন ব্ৰহ্ম উৎপত্তি হৈছিল মানুহৰ নাম ব্ৰহ্মৰ বাস কৰিছিল তেওঁৰ পৰিয়াল এটা কলিতাপাৰা আৰু কলিতাপাৰাতে নাজিৰ পৰা আছিল এখন হৰিচন্দ্ৰহঁতৰ বংশধৰ সেই নাজিৰ পৰা হয় তাৰপিছত ইয়াতে হ'ল তেজাহঁত তেজা খৰ্গেশ্বৰ এওঁলোকৰ বংশটোৰ এটা পৰিয়াল আছিল তাৰপিছত কম এনেকৈ যাই পেলাই দৌলেপাৰাত হৈছিল এনেকৈ পাঁচখন পাৰা হৈ পেলাই শেষত আজিৰ অৱস্থা হৈছিল আজি 500-670 এতিয়া মানুহ 600 ইয়াত খানপাৰাৰ গাঁৱৰ সভাত এতিয়া কৃষ্ণৰ জন্ম উৎসৱ হিচাপে পালন কৰিছে আৰু ৰাতি ঘাৰাৰ আলু দি ভাত খায় নিয়ম মানে এইটো এতিয়াও আছে মাছ মাংসটো থাকে তাৰে ঘাৰা আলু দি ভাত খায় তেনেকৈ চলি আছে আৰু বছৰে আহি আছে কুসুম হোটেল বছৰ অবিৰত সেৱা দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড